2 নম্বৰ প্ৰশ্ন 2 নম্বৰত আছে দেখুৱা যে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাই 6q + 1 বা 6q + 3 বা 6q + 5 আৰ্হিৰ য'ত q কোনোবা অখণ্ড সংখ্যা তো ধৰা হ'ল যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা ইকুৱেল a ভাগশেষ r আৰু b ইকুৱেল 6 তো ইউক্লিডৰ প্ৰমেয়িকা মতে ইউক্লিডৰ প্ৰমেয়িকাটো কি পাইছিলা তোমালোকে a ইকুৱেল vq + r য'ত 0 <= r <= b এইটো আছিল নহয়নে তো ইয়াতে চোৱা বা a ইকুৱেল ভিৰ মান আমি কি ধৰিছো 6 ধৰিছো 6q বা a ইকুৱেল 6q + 1 বা a ইকুৱেল 6q + 2 বা a ইকুৱেল 6q + 3 বা a ইকুৱেল 6q + 4 বা a ইকুৱেল 6q + 5 তো যেহেতু বিৰ মান 6 আছে আকৌ আমি পাইছো b মান যেটো হয় তাতকৈ r ৰ মান 1 কম থাকে কাৰণ ইয়াতে কন্ডিশনটো দিয়া আছে কি 0 <= r b r ৰ মান বিতকৈ সদায় সৰু হ'ব গতিকে 5 লৈ হ'ব য'ত r ইকুৱেল 0 1 2 3 4 আৰু 5 এইকেইটা হৈছে r ৰ মান তো আমাৰ প্ৰশ্নটোত কৈছে দেখুৱা যে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাই 6q + 1 6q + 3 বা 6q + 5 আৰ্হিৰ এইটো কৈছিল হয়নে তো ইয়াতে চোৱা এই যে 6q আছে এইটো কিন্তু 2 এৰে হৰণ যাব গতিকে এইটো যুগ্ম সংখ্যা আকৌ 6q + 2 এইটো 2 এৰে হৰণ যাব এইটো যুগ্ম সংখ্যা আকৌ 6q + 4 এইটো 2 এৰে হৰণ যাব এইটো যুগ্ম সংখ্যা গতিকে এই তিনিটা যদি বাদ দিয়া হয় তেতিয়াহ'লে আমি 6q + 1 6q + 3 আৰু 6q + 5 এই তিনিটা আমি পামনে নাই তো ইয়াতে এটা হাৰি লিখিব লাগিব সেইটো হ'ল যেহেতু a যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা সেয়ে 6q + 2 আৰু 6q + 4 হ'ব নোৱাৰে কিয় হ'ব নোৱাৰে বুজি পালানে কাৰণ আমাক দিয়া আছে যে এই যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা কিন্তু এই সংখ্যা তিনিটা 6q + 2 আৰু 6q + 4 এই সংখ্যা তিনিটাই যেহেতু 2 এৰে হৰণ যায় গতিকে এইবিলাক অযুগ্ম নহয় যুগ্ম সংখ্যা তো সেইকাৰণে কোৱা হৈছে কি যে যেহেতু a যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা সেয়ে 6q + 2 আৰু 6q + 4 হ'ব নোৱাৰে তো এইকেইটা যদি হ'ব নোৱাৰে তেতিয়াহ'লে বাকী কোনকেইটা থাকিব
এইটো থাকিব, এইটো থাকিব আৰু এইটো থাকিব। তো আমি লিখিম এতেকে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাই 6q + 1 বা 6q + 3 বা 6q + 5 আৰ্হিৰ। এইটো হ'ল এনসাৰ। তাৰপিছত 3 নম্বৰ অংক কৰিম আমি। এইখিনি লেখা হ'লনে তোমালোকৰ? তো এইখিনি মুছি দিলোঁ। 3 নম্বৰ চোৱা। 3 নম্বৰ প্ৰশ্নটো আছে 616 সদস্যৰ এটা সৈন্যবাহিনীৰ গোটে 32জনীয়া এটা সেনা দলৰ পিছে পিছে কদম খোজকাঢ়িবলগীয়া হ'ল। দুয়োটা দলেই একে সমান সংখ্যক স্তম্ভত কদম খোজকাঢ়িবলগীয়া হ'ল। তেওঁলোকে খোজকাঢ়িব লগা স্তম্ভৰ উচ্চতম সংখ্যা কি হ'ব? এইটো বাহিৰ কৰিব লাগিব। তো ইয়াতে কি কৰিবা তোমালোকে? এই যে 616 আছে আৰু 32 আছে, এইটো কি কৰিবা? গহাও বাহিৰ কৰিবা। তো ইয়াত 616 greater than 32। তো এইটোৰ গহাও বাহিৰ কৰিলে কি কৰিবা? ইয়াতে 616 ডাঙৰ আৰু 32 সৰু, গতিকে 616 আমি কি কৰোঁ? 32ৰে হৰণ কৰিম। কেইবাৰ যাব চোৱাচোন? 19 বাৰ যাব, হয়নে? 19 বাৰ। 19ৰে 32 পূৰণ কৰিলে কিমান হ'ব? চোৱাচোন, 608 হ'ব। আৰু ইয়াতে বাকী থাকিব 8। তো ইউক্লিডৰ প্ৰমেয়িকা মতে ভাজ্য হৈছে 216 ভাজক 32 পূৰণ ভাগফল 19 যোগ ভাগশেষ হৈছে 8। তাৰপিছত আকৌ আমি কি কৰিম? 32ক 8ৰে হৰণ কৰিম। 32 8ৰে হৰণ কৰিলে কেইবাৰ যাব? তোমালোকে ক'বা 4 বাৰ যাব। 4 8 গুণ 32, বাকী কিমান থাকিব? 0। তো ইয়াতে ভাজ্য হৈছে 32 ইকুৱেল ভাজক 8 পূৰণ ভাগফল 4 যোগ ভাগশেষ 0। তো এই ক্ষেত্ৰত ভাগশেষ কি হৈছে? 0 হৈছে। তো ইয়াতে গহাও কিমান হ'ব? 8 হ'ব। তো 616 আৰু 32ৰ গহাও কিমান হ'ব? 8। তো আমাক শেষত প্ৰশ্নটো কি কৰিছিল? যে দুয়োটা দলেই একে সমান সংখ্যক স্তম্ভত কদম খোজকাঢ়িবলগীয়া হ'ল। তেওঁলোকে খোজকাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা কি হ'ব? তো আমি কি লিখিম? যে তেওঁলোকে খোজকাঢ়িব লগা শাৰীৰ উচ্চতম সংখ্যা হ'ব 8। সেয়ে তেওঁলোকে খোজকাঢ়িব লগীয়া স্তম্ভৰ উচ্চতম সংখ্যা হ'ব কিমান হ'ব? 8। বুজি পালানে? একেবাৰেই সহজ।